নমস্কাৰ ৰাইজ, মৰমী লাইফ ষ্টাইল এণ্ড কিচেন জাৰ্নিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁতে মাজবাটতে দেখিলোঁ নাগা কিটচেন নামৰ ৰেষ্টুৰেণ্টখনত। ভাবিলোঁ আজিৰ সাঁজটো ইয়াতে আমি খাওঁ। সোমাই দেখিলোঁ ভিতৰৰ পৰিৱেশ ইমানেই ধুনীয়া আৰু ভিডিঅ' নবনোৱাকৈ মই থাকিব নোৱাৰিলোঁ আৰু অকণমান ক্লিপ আপোনালোকৰ বাবে সাঁচি ৰাখিলোঁ। চাওকচোন সিহঁতৰ কৰ্মচাৰীসকলৰ ব্যৱহাৰ আৰু তেওঁলোকৰ চাফ চিকুণৰ পৰা ধৰি ইমানেই ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন মেইনটেনেঞ্চ কৰি ৰাখিছে, দেখিয়ে মনটো ভাল লাগি গ'ল। আৰু তাত যিকণ সময় আমি কটালোঁ সেইকণ সময় মনটো বহুত ফ্ৰী অনুভৱ কৰিছোঁ। নাগা কিটচেন নামৰ ৰেষ্টুৰেণ্টখনৰ আমি অ'নাৰক সুধিলোঁ ইয়াৰ বেষ্ট কি হ'ব। তেওঁ ক'লে ইয়াত বেষ্ট হৈছে টোপোলা ভাত আৰু পৰ্ক থালি। আৰু আমি নৰ্মেল ভেজ থালিকে অৰ্ডাৰ দিলোঁ আৰু লগতে আমি বাটাৰ পনীৰ অৰ্ডাৰ দিলোঁ, কাৰণ সোমবাৰ আছিলে, সোমবাৰ আমি নিৰামিষ খোৱা হয়, সেইবাবে আমি সেয়াকে অলপ আৰু যিমানখিনি পাৰোঁ খাব পৰাকৈ আমি অলপমান বস্তু অৰ্ডাৰ দিলোঁ। তেওঁলোকৰ দিয়া পৰিপাটিকে চাওকচোন, আমাৰ অসমীয়াৰ থলুৱা কাঁহৰ কাঁহীত তেওঁলোকে ব্যৱহাৰ কৰিছে, ইমান ধুনীয়াকৈ তেওঁলোকে খানাবোৰ দিছে নহয়, দেখিয়ে মনটো ভাল লাগি গ'ল। বাটাৰ মছলা ট্ৰাই কৰিলোঁ, ইমান ধুনীয়া হৈছে খাবলৈ। আৰু আমাৰ ভাইটিহঁতে খালে এগ কাৰী, ইমানেই ধুনীয়া হৈছে বুলি কৈছে। আমাৰতো বাটাৰ পনীৰ মছলা ইমান ধুনীয়া হৈছে খাবলৈ। আপোনালোকেও কেতিয়াবা ইফালে আহিলে ট্ৰাই কৰি চাব পাৰে তেওঁলোকৰ খানা। আমিতো আজি খাই ভালেই পালোঁ আৰু পিছৰ নেক্সট বাৰ আমি এইটো বাটেদি আহিলে আকৌ এবাৰ ইয়াতে সোমাই আমি খাই যাম বুলি ভাবিলোঁ। তাৰ পৰা খাই বৈ আমি তাৰ পৰা ওলাই তাতে দুকপিমান ফটো ল'লোঁ। ফটো লৈ তাৰ পৰা আমি বিদায় লৈ আকৌ ঘৰ অভিমুখে আমি যাত্ৰা আৰম্ভ কৰিলোঁ।